মহিলা সংরক্ষণ সংশোধনী বিল নিয়ে উত্তাল গোটা দেশ। মহিলা সংরক্ষণ সংশোধনী বিল নিয়ে এককাট্টা বিরোধীরা। বিলের বিরোধিতা করে সঠিক কাজ করেছে কংগ্রেস, মন্তব্য অখিলের। গৌরব অখিলের সঙ্গে সহমত পোষণ করছেন প্রমোদ বড়ো। মই ভাবো যে কালি এই কামটো কৰি যেনে তেনে হিটলাৰহঁতৰ হাতৰ পৰা ভাৰতবৰ্ষখনক কালি বিৰোধীয়ে বচালে। আৰে ভাই, মহিলা সংৰক্ষণক আমি সকলোৱে সমৰ্থন কৰিছোঁ। যোৱাবাৰ সেই একেখন বিল সকলোৱে পাছ কৰি দিছিলে এই বুলি যে 543টা ছিটৰ ভিতৰত 33% ছিট মহিলাসকলৰ কাৰণে সংৰক্ষণ হ'ব লাগে। সেইটো আৰম্ভ কৰি দিয়া। সেইটো আৰম্ভ নকৰি কৈছে যে গোটেই ভাৰতবৰ্ষৰ সমষ্টিবিলাকক পুনৰ ভাগ কৰি পেলোৱা হ'ব। মহিলাৰ ৰিজাৰ্ভেশ্যন বিল 3 বছৰ আগত চৰকাৰে এই বৰ্তমানৰ সদনত আনিছিল আৰু সেই সময়ত আমি সম্পূৰ্ণ সমৰ্থন জনাইছিলোঁ। সেই বিলটো আজিলৈকে ইমপ্লিমেণ্ট কিয় কৰিব পৰা নাই? সেই বিলটো ক'ত গ'ল? সেই বিলৰ কথা এইখন চৰকাৰে কিয় নাপাতে? উমেন্স ৰিজাৰ্ভেশ্যনৰ পক্ষত তেওঁলোকে কেতিয়াও নাছিল। তেওঁলোকে এনেকুৱা কিছুমান জালত এখন উমেন্স ৰিজাৰ্ভেশ্যন বিষয়টো লৈ যাবলৈ বিচাৰে, যাৰ ফলত তেওঁলোকৰ নিজৰ ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থ কেনেদৰে পূৰণ হ'ব পাৰে সেয়াই তেওঁলোকৰ মূল লক্ষ্য। নট অনলি পলিটিকেল এটা এজেণ্ডা লৈ পেলাই যাতে এইটো নকৰে সেইটো আমি ৰিকুৱেষ্ট কৰিছোঁ। আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো যিটো 33% ওমেন ৰিজাৰ্ভেশ্যন, তাত আমি ক'ব বিচাৰিছোঁ যিহেতু তাত লোকসভা ছিটৰ সংখ্যা যথেষ্ট কম, সেইকাৰণে ওমেন ৰিজাৰ্ভেশ্যন বিলটো লাগু কৰাৰ লগে লগে তাত লোকসভাৰ ছিটটো আৰু বঢ়াব লাগিব। যে ডিলিমিটেশ্যন হোৱাত যিটো হিষ্ট্ৰিকেলি ভুল হৈছে, আণ্ডাৰ ৰিপ্ৰেজেণ্টেশ্যন নৰ্থ ইষ্টে পাইছে, কোনোবা ৰাজ্যত এজনে লোকসভাত আছে, ক'ৰবা দুজন আছে, কিন্তু এই অঞ্চলবিলাক পাহাৰীয়া অঞ্চল হয়, টেৰাইন হয়, বহুত ডিফিকাল্ট ৰিজন হয়, তাত বহুতে যেনেকৈ লাগে তেনেকুৱা কামবিলাক কৰিব পৰা নাই। প্রধান বিরোধী দল হিসেবে কংগ্রেস প্রস্তাবিত মহিলা সংরক্ষণ সংশোধনী বিলের বিরোধিতা করবে, এটাই স্বাভাবিক। অসমে বিরোধী জোটের শরিক হিসেবে রাইজোর দল কংগ্রেসের পাশে থাকবে, এটাও স্বাভাবিক। কিন্তু এনডিএর শরিক হয়েও মহিলা সংরক্ষণ সংশোধনী বিল নিয়ে যে কথাগুলো বললেন ইউপিপিএল সুপ্রিমো প্রমোদ বড়ো, এটা আর যাই হোক স্বাভাবিক নয় কোনোভাবেই। মহিলা সংরক্ষণ সংশোধনী বিল নিয়ে শনিবার নয়াদিল্লিতে কি বলেছিলেন প্রমোদ বড়ো, আরও একবার শুনে নেওয়া যাক। নট অনলি পলিটিকেল এটা এজেণ্ডা লৈ পেলাই যাতে এইটো নকৰে সেইটো আমি ৰিকুৱেষ্ট কৰিছোঁ। আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো যিটো 33% ওমেন ৰিজাৰ্ভেশ্যন, তাত আমি ক'ব বিচাৰিছোঁ যিহেতু তাত লোকসভা ছিটৰ সংখ্যা যথেষ্ট কম, সেইকাৰণে ওমেন ৰিজাৰ্ভেশ্যন বিলটো লাগু কৰাৰ লগে লগে তাত লোকসভাৰ ছিটটো আৰু বঢ়াব লাগিব। মহিলা সংরক্ষণ সংশোধনী বিলের আড়ালে কেন্দ্র পুনর্বিন্যাস করে দেশব্যাপী উত্তর ভারতের লবিকে প্রতিষ্ঠা করতে চায় বিজেপি, এই অভিযোগ উত্থাপন করে রাইজোর দলের সভাপতি অখিলের দাবি। তেতিয়াহ'লে দক্ষিণ ভাৰতত যিবিলাক ৰাজ্যত উন্নত হৈ গৈছে, য'ত জনসংখ্যা বৃদ্ধিটো হ্ৰাস পাই গৈছে, আজিকালি আৰু জনসংখ্যা বৃদ্ধি নকৰে। বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশ এইবিলাকত জনসংখ্যা বৃদ্ধি সাংঘাতিক বেছি। তাত জনসংখ্যাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ঢেৰ আসন পাই যাব। আৰু দক্ষিণ ভাৰত, য'ত কেৰালা, তামিলনাডু বা আপোনাৰ কৰ্ণাটক, এই দক্ষিণ ভাৰতৰ ৰাজ্যবিলাকে ইতিমধ্যে তেওঁলোক যথেষ্ট দূৰ আগবাঢ়ি গৈ জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰি দিলে তেওঁলোক আকৌ মাৰ খাব লাগিব। এইটো কেনেকুৱা ধৰণৰ কথা? সেইকাৰণে দক্ষিণ ভাৰতে একদম স্পষ্ট ৰূপত কৈছে যে এইটো হ'ল উত্তৰ ভাৰতৰ হিন্দী লবিক শক্তিশালী। যদিও মহিলা সংরক্ষণ সংশোধনী বিল নিয়ে কংগ্রেসের তথা বিরোধীদের অবস্থানকে মহিলা বিরোধী হিসেবে আখ্যায়িত করেছেন প্রদেশ বিজেপি সভাপতি দিলীপ শইকিয়া। প্রদেশ বিজেপির সভাপতির মতে ভারতের রাজনীতির ইতিহাসে কালো দিন হয়ে থাকবে 17 এপ্রিল, নারী শক্তির উত্তরণের ইতিহাসে কালো দিন হয়ে থাকবে 17 এপ্রিল। ভাৰতৰ নাৰী শক্তিক কালিৰ দিনটোত যিদৰে অপমানিত কৰিলে, নাৰী শক্তিৰ সামৰ্থ্য, নাৰী শক্তিৰ সন্মান আৰু মৰ্যাদাৰ ওপৰত যিদৰে আঘাত কৰিলে, এয়া নিশ্চিতভাৱে অক্ষমনীয় অপৰাধ কংগ্ৰেছ দলৰ। আৰু 17 এপ্ৰিলৰ দিনটো
ভাৰতৰ ৰাজনৈতিক ইতিহাসত নাৰী শক্তিৰ উত্তৰণৰ ইতিহাসত এটি কলা দিন হিচাপে বিবেচিত হৈ থাকিব। এদিকে মহিলা সংরক্ষণ সংশোধনী বিল নিয়ে রাহুল গান্ধী এবং কংগ্রেসকে আঘাত নিয়েছেন অসমের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাও। अरे महिलाओं का प्रति काल जो असम्मान किया राहुल गांधी और विरोधियों ने, देश का माताओं, ये मन में आक्रोश है और ये आक्रोश का कारण উল্লেখ্য, বিরোধীদের অনড় অবস্থানের জন্য শুক্রবার মহিলা সংরক্ষণ সংশোধনী বিল পাশ করাতে পারেনি এনডিএ সরকার। তারই প্রতিক্রিয়া হিসেবে শনিবার দেশের বিভিন্ন জায়গায় এর বিরোধিতা করে বিজেপি। কাঠগড়ায় সেই কংগ্রেস এবং বিরোধী দলগুলি। যদিও রাজনৈতিক উদ্দেশ্য চরিতার্থ করতেই এই বিল নিয়ে এসেছিল বিজেপি, এনডিএ শরিকরাই এখন বলতে শুরু করে দিয়েছেন এই বিষয়টি। ব্যুরো রিপোর্ট, এনকে টিভি বাংলা।